পনীৰ আৰু একদম সিম্পল ভাত আৰু ঘৰৰ চাউলৰ ভাত মানে ঘৰৰ চাউলৰ ভাত বুলি কিয় কৈছোঁ সদায় যিহেতু আমি ঘৰৰ চাউলৰ ভাত নাখাওঁ তো গতিকে সানডে বুলি ক'লে স্পেচিয়েল ল'ৰা ছোৱালীবিলাকলৈ সানডে ৰেষ্ট কিন্তু আজিকালি সানডে বুলি ক'লে ভাবক সানডেৰ দিনটো একো স্পেচিয়েল হৈ নাথাকে আৰু সেই এক্সট্ৰা কাম থাকে মক টেষ্ট থাকে ক্লাছ টেষ্ট চিৰিজবিলাক তাৰপিছত প্ৰজেক্ট কিবা কিবি বহুত কাম হয় তথাপিও আৰু আমি এটা স্পেচিয়েল বনাবলৈ মোৰ মন যায় আৰু যে কিবা এটা ভাল এটা মানে খাদ্য বনাই দিব পাৰিলে ভাল খানা এটা তো গতিকে কি কৰিছোঁ মই সেইকাৰণে পনীৰ আৰু বাটাৰ পনীৰ বনাইছোঁ আৰু বাটাৰ পনীৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ মই বলক আপোনালোকক দেখুৱাম ইফালে কেৰাহীটো গৰম হ'বলৈ দিছোঁ যেহেতু মই বাটাৰ আৰু পনীৰ বনাম আগতে আপোনালোকক ক'লোৱে ৰেচিপিটো আজি মই বাটাৰ পনীৰ বনাবলৈ গৈ আছোঁ মই কেৰাহীটোত অকণমান বাটাৰ দিছোঁ মই ইয়াতে তেল ব্যৱহাৰ কৰা নাই অকল বাটাৰে কৰিম আৰু মই বাটাৰখিনি অলপকৈ ব্যৱহাৰ কৰিম একেবাৰে গোটেই বাটাৰখিনি দি নিদিওঁ তাৰপিছত বাটাৰখিনি যেতিয়া অকণমান গৰম হ'ল মেল্ট হৈ গ'ল তেতিয়া মই পিঁয়াজ দি দিলোঁ তাৰপিছত জলকীয়া এইখিনি অকণমান ভাজি ল'ম অকণমান কালাৰটো ৰংচোৱা হ'বলৈ দি দিছোঁ তাৰপিছত ইয়াতে মই দি দিছোঁ অকণমান কাজু আৰু দুটুকুৰা আখৰোট দি দিছোঁ এইটো অপচনেল হয় আপোনালোকে দিব পাৰে ইচ্ছা হ'লে আৰু কোনোবাই ভাল নাপালে নিদিব পাৰে এতিয়া মই এই গোটেইখিনি একেবাৰে লাৰি অকণমান গোটেইখিনি অকণমান ভাজিম আৰু ইয়াতে মই কৈ দিওঁ আৰু এনেকৈ যেনেকৈ মই বাটাৰত এনেকৈ ভাজিছোঁ আৰু এই গোটেইখিনি আপোনালোকে যদি কাৰোবাৰ ইচ্ছা হয় কোনোবাই এনেকুৱাকৈ ইয়াতে পানী দি কিনে বইল কৰি সিজাব পাৰে সকলোৰে ৰন্ধন পদ্ধতিবিলাক বেলেগ হয় গতিকে মই যে এনেকৈ বনাইছোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাৰপিছত ইয়াতে মই অকণমান নিমখ দি দিছোঁ আৰু লগতে আদা নহৰু অকণমানো দি দিলোঁ তাৰপিছত এতিয়া মই বিলাহী কাটি থৈছিলোঁ আৰু বিলাহীখিনি মই বহুত ডাঙৰকৈ কাটিছোঁ মানে দুফাল কৰিছোঁ একচুৱেলি বিলাহীকেইটা বহুত ডাঙৰ নহয় ইমান ডাঙৰকৈও কটা নাই বিলাহীকেইটাই সৰু আছিলে তো সেইখিনি অকণমান গোটেইবিলাক মিক্স কৰি অকণমান সিজিবলৈ ঢাকনিখন মাৰি দিলোঁ তাৰপিছত এতিয়া মই অকণমান পনীৰ মছলা ব্যৱহাৰ কৰিছোঁ হালধি ইয়াতে একো দিয়া নাই আৰু গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ অকণমান সময় গোটেইবিলাকৰ লগত মছলাটো মিক্স হ'বলৈ দি দিলোঁ তাৰপিছত এই মছলাটো মই দেখাইছোঁ এইটো বাটাৰ পনীৰ মছলা আৰু মটৰ বাটাৰ পনীৰ এনেকৈ লিখা থাকে চাগে আৰু মই এই পনীৰটো ব্যৱহাৰ কৰিছোঁ পুৰবী আৰু আপোনালোকে যিটো পনীৰ আৰু বহুতে ঘৰত বনোৱা পনীৰ ব্যৱহাৰ কৰা আৰু টেষ্টি লাগে আৰু এই গোটেইখিনি প্ৰায় হৈয়ে গৈছে মই এইখিনি ফ্ৰাই কৰা নাই বাছ মই এইখিনি সিজাইছোঁ অকণমান তাৰপিছত মই কেৰাহীটোৰ পৰা এটা বাটিত উলিয়াই লৈছোঁ এনেকৈ আৰু উলিয়াই লৈ কি কৰিম এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দি দিম আৰু এতিয়া এইখিনি সাইডত থৈ দিওঁ অকণমান ঠাণ্ডা হওক তাৰপিছত মই সেই পেনটোতে সেই কেৰাহীটোতে বাটাৰ আৰু অকণমান দি দিছোঁ মই আগতে ক'লোঁ নহয় মই বাটাৰ ইয়াতে অলপকৈ ব্যৱহাৰ কৰি থাকিম তাৰপিছত ইয়াতে আজৱাইন আৰু জিৰা গোটা জিৰা আৰু আজৱাইন মই পাউডাৰ দিয়া নাই ইয়াতে এইখিনি ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ এটা স্মেল আহালৈকে ভাজাৰ পিছত এটা যে স্মেল আহিব আৰু একদম ক'লাও নকৰোঁ এটা পৰ্যায় আছে অকণমান ৰঙাৰ নিচিনা হ'ব মই এনেকুৱাকৈ বহুত ভাল পাওঁ এইটো কিন্তু অপচনেল হয় আপোনালোকে দিব পাৰে নিদিব পাৰে তাৰপিছত এটা তেজপাতো দি দিলোঁ স্মেলৰ কাৰণে তাৰপিছত মই ইয়াতে লৈছোঁ অকল হালধি আৰু মছলা মই অকল হালধিয়ে লৈছোঁ হালধি আৰু জলকীয়া গুড়ি তাৰপিছত এই গোটেইখিনি আকৌ অকণমান ভাজিছোঁ গেছৰ ফ্লেমটো কিন্তু একদম কমাই থৈ দিব লাগিব এইটো পৰ্যায়ত একেবাৰে লক্ষ্য কৰিব লাগে তাৰপিছত মই এইখিনি পনীৰখিনি মই এনেকুৱাকৈ কিউব সাইজত অকণমান ডাঙৰকৈ কাটি লৈছোঁ
আৰু পনীৰৰ লগত এতিয়া গোটেই মছলাখিনি লৰাই দিছোঁ, মিক্স হৈ যাবলৈ দিছোঁ। এইখিনিও আকৌ অকণমান সময় মানে ৰান্ধিছোঁ, সিজিবলৈ দিছোঁ, মিক্স হ'বলৈ দিছোঁ। তাৰপিছত মই ইয়াতে অকণমান নিমখ দিছোঁ। নিমখ অকণমান কম কৰিছোঁ কাৰণ আগতেও মই তাতেও অকণমান নিমখ দিছিলোঁ আৰু অকণমান চুগাৰ পাউডাৰ দিছোঁ। চুগাৰ পাউডাৰটো কিন্তু অপশ্যনেল, মই মানে জলকীয়া গুড়ি দিছিলে, সেইটো এটা মানে মেইনটেইন কৰিবৰ কাৰণে মই ইয়াতে অকণমান চুগাৰ পাউডাৰ দি দিছোঁ। আৰু তাৰপিছত যেতিয়া ড্ৰাই হৈ গৈছে, মছলা আৰু পনীৰখিনি মিক্স হৈ গৈছে, তেতিয়া মই কি কৰিছোঁ, আকৌ অকণমান বাটাৰ দি দিছোঁ। আৰু এই গোটেইখিনি মই কি কৰিছোঁ, একদম গেছৰ ফ্লেমটো একদম ল' ফ্লেমত দি থৈ দিছোঁ। গতিকে অকণমান সময় এইখিনি কুক হওক, ৰন্ধা যাওক। তাৰপিছত মই এইফালে কি কৰিছোঁ, মই যে এই বিলাহী, নহৰু, পিঁয়াজ, আলমণ্ড আখৰোট আৰু কাজু সেইখিনি কৰিছিলোঁ, মছলাখিনি ইয়াতে অকণমান ফ্ৰাই কৰিছিলোঁ, সেইখিনি এতিয়া মই এটা পেষ্ট বনাই ল'ম। আচ্ছা, গেছৰ ফ্লেমটো কমাই দি এনেকৈ কেৰাহীটো গেছতে থাকিব, সেইখিনি বন্ধ কৰিব নালাগে। তাৰপিছত মই এটা সুন্দৰকৈ পেষ্ট বনাই লৈছোঁ। পেষ্টটো একদম মিহিকৈ বনাব। আৰু বহুতে কি কৰে, মানে এনেকুৱা কৰিব পাৰি, বহুতে কৰে মানে পেষ্টটো আকৌ চালনীৰে বা চাকনিৰে চাকি দিবও পাৰে। আৰু সেই একদম সহজ উপায়। আৰু সেই গোটেইখিনি পেষ্টখিনি ইয়াতে দি দিলোঁ, একদম সহজ ৰেচিপি। মানে কি হয়, একচুৱেলি আমাৰ গোটেইখিনি যিখিনি আমাৰ ইয়াতে ৰান্ধিবৰ কাৰণে বস্তু লাগে, সেইখিনি মানে ৰেডি থাকিলে পটককৈ হৈ যায়। আৰু জাৰটোত অকণমান আছিলে, সেইখিনি লাগি মই ধুনীয়াকৈ ধুই পানীখিনি আপোনালোকে গ্ৰেভি কিমান ৰাখে সেই হিচাপত দিব পাৰিব। মই গ্ৰেভি ইমানখিনিয়ে ৰাখিম। তাৰপিছত মই এতিয়া গোটেইখিনি মিক্স কৰি এতিয়া অকণমান সময় ৰান্ধিম। আৰু এইটো ৰন্ধাৰ মানে আমি যেতিয়া এইখিনি যদিও আমাৰ ইয়াতে উতলি আহিলেও অকণমান সময় ৰান্ধিলে আমাৰ কি হয়, কিছুমান আমি যেতিয়া বস্তুবিলাক ৰান্ধোঁ, তাক যদি বেছি সময় উতলিব দিলোঁ, তাৰ টেষ্টটো বৰ ধুনীয়া হয়। মই এতিয়া আকৌ অকণমান ইয়াতে বাটাৰ দি দিছোঁ, আপোনালোকে দেখিছে। আৰু সুন্দৰকৈ লৰাই আছোঁ, সুন্দৰকৈ লৰাই থাকি মই অকণমান সময় উতলিব দিওঁ, ইয়াতে টেষ্টটো আহিব। আৰু যেতিয়া আমি গ্ৰেভি, যিকোনো বস্তু গ্ৰেভি বনাওঁ, গ্ৰেভিটোত আমি তাক যেতিয়া আমি উতলিব দিওঁ, তেতিয়া আমাৰ সময় ল'ব লাগে, আৰু তেতিয়া গ্ৰেভিটো খুব টেষ্ট হয়। আৰু এতিয়া অকণমান সময় মই উতলিব থৈ দিছোঁ। আৰু এতিয়া মই কি কৰিছোঁ, ইয়াতে স্মেলৰ কাৰণে আপোনালোকে ধনিয়া পাত, মান ধনিয়া, আমি পাত মছলা বুলি কওঁ, দিব পাৰে। মোৰ সেইবিলাক নাছিলে, মই কষ্টুৰি মেথি আছিলে, কষ্টুৰি মেথি অকণমান হাতেৰে মোহাৰি কেনে মই ইয়াতে দি দিলোঁ স্মেলৰ কাৰণে। তাৰপিছত আকৌ অকণমান সময় এতিয়া উতলিব দিম। একেবাৰে সহজ ৰেচিপি আৰু সোৱাদৰ ৰেচিপি একচুৱেলি। আৰু বহুতে পনীৰ ভাল নাপায় আৰু বহুতে পনীৰ ভালো পায়। আৰু মানে আমাৰ ল'ৰা ছোৱালীকেইটা মাছ মাংসতকৈ পনীৰ বেছি ভাল পায়, সেইকাৰণে ল'ৰা ছোৱালীয়ে যিটো ভাল পায় প্ৰত্যেকৰ ঘৰত সেইটো বস্তুৱেই বেছিকৈ চলে। এতিয়া দেখিছেনে, মোৰ গ্ৰেভিটো অকণমান মানে কম হৈ গৈছে, পানীখিনি উতলি ধুনীয়াকৈ মিহল হৈ কেৰাহীটোৰ এটা দাগ আছে, দেখিছেনে, প্ৰথমে সিমান পানী দিছিলোঁ, এতিয়া ধুনীয়া এটা মোৰ হিচাপৰ হৈ গৈছে। আৰু আমি একদম ড্ৰাইও নকৰোঁ, আৰু এইখিনি মানে আমি এইখিনি গ্ৰেভিয়ে ৰাখিম। গতিকে আমাৰ তৰকাৰীখন হৈয়ে গ'ল। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু একদম সহজ ৰেচিপি, পটককৈ হৈ যায় আৰু ভালো হয়, খায়ো সোৱাদ লাগে যিসকলে ভাল পায়। আৰু কেতিয়াবা কি হয়, কিছুমান এনেকুৱা হয় স্পেচিয়েল কিবা এটা ল'ৰা ছোৱালীৰ কাৰণে বনাই দি, আৰু সময় একচুৱেলি আমি যেতিয়া বাহিৰত যাব নালাগে, তেতিয়া আমি বহুত টাইম কিটচেনত দিব পাৰোঁ। আৰু যদি আমি বাহিৰত যাব লাগে, কি হয়, কিটচেনত ইমানখিনি সময় দিব নোৱাৰোঁ, প্ৰত্যেকেই হয়। আৰু মোৰ যিহেতু হেল্পাৰ নাই, মই নিজেই গোটেইখিনি কৰোঁ, গতিকে সদায় এনেকুৱা স্পেচিয়েল বনাব নোৱাৰোঁ। তথাপিও ট্ৰাই কৰোঁ প্ৰত্যেক দিনাই সিহঁতক কিবা এটা ভাল খাবলৈ দিবৰ কাৰণে। গতিকে এয়া মোৰ হৈ গ'ল পনীৰ বাটাৰ মছলা। লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সকলো নতুন পদ্ধতিবিলাক বেলেগ দিয়কচোন। আৰু ভাল লাগিছে, ছাবস্ক্ৰাইব কৰোঁ।